আজি পবিত্ৰ ৰাখী বন্ধন আৰু ৰাখী বন্ধনৰ দিনটোত নুমলীগড় থানাত দেখিবলৈ পোৱা গৈছে এক বিশেষ পৰিৱেশ। মোৰ সতীৰ্থই দেখুৱাব ছাত্ৰ ছাত্ৰীসকলে এনেদৰে নুমলীগড় থানাত উপস্থিত হৈ তেওঁলোকে যিসকল আৰক্ষী বিষয়া আছে বা যিসকল আৰক্ষী লোক আছে তেওঁলোকক আজিৰ এই পবিত্ৰ দিনটোত ৰাখী পিন্ধোৱা দেখিবলৈ পোৱা গৈছে। পংকা ৰূপৰাম গগৈ হাই ছেকেণ্ডেৰী স্কুলৰ এইসকল ছাত্ৰ ছাত্ৰী এনেদৰে ইয়াৰ যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকক এনেদৰে আজি পবিত্ৰ দিনটোত ৰাখী পিন্ধোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত আৰক্ষী বিষয়া তথা ছাত্ৰ ছাত্ৰীসকল আছে। কেনেকুৱা লাগিছে আজি এই বিশেষ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ আপোনালোকৰ প্ৰতি মৰম শ্ৰদ্ধা কেনেকুৱা লাগিছে? খুবেই ভাল এটা অনুভৱ। এইটো আমি ঘৰত আগতে পাইছিলো নিজৰ ভাই ভণ্টি। আমি এতিয়া সকলোৱে আমি নিজৰ কৰ্তব্যৰ কাৰণে ঘৰৰ পৰা বাহিৰত আছো। তাৰপিছতো আমাক যিহেতু আমাৰ ৰূপৰাম হাজৰিকাৰ হাইস্কুলৰ পৰা সকলো শিক্ষাৰ্থীয়ে ল'ৰা ছোৱালী আমাক ৰাখী বন্ধনৰ দিনা এটা তেওঁলোকে আমাক যেনেকৈ ভাতৃত্ববোধৰ এটা অনুভৱ দেখাব আহিলে, তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু মই সমূহ ছাত্ৰ ছাত্ৰীকে আজি ৰাখী বন্ধনৰ শুভেচ্ছা দিছোঁ। তেনেকৈ তেওঁলোকে সদায় আমাৰ অকল পুলিচেই নহয়, সকলো আমাৰ যিমানখিনি আমাৰ ভাৰতবৰ্ষৰ কাৰণে কাম কৰি আছে, বাহিৰত যিবিলাক মানুহ আছে সকলোকে তেওঁলোকে এনেকুৱা মৰম গুচি যাওক, আমি সেইটোৱে ক'ম। মোৰ বহুত ভাল লাগিছে আজি এনেকুৱা সকলো ছোৱালী আহি আমাক যিহেতু আমাৰ ভাতৃ আৰু যিটো ভগ্নীৰ যিটো এটা মিলন। হয়, ভাতৃ ভগ্নীৰ এই বিশেষ দিনটোত পংকা ৰূপৰাম হাজৰিকা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে নুমলীগড় থানাত পুৱাই এনেদৰে উপস্থিত হৈ ভাতৃ আৰু ভগ্নীৰ যি আচলতে পবিত্ৰ দিন, এই পবিত্ৰ দিনটোত এনেদৰে ছাত্ৰ ছাত্ৰীসকলে যিসকল আৰক্ষীৰ লোক আছিলে কৰ্তব্যৰ খাতিৰত তেওঁলোক ঘৰৰ পৰা বহু নিলগত যিহেতু কৰ্মৰত হৈ আছে, তেওঁলোকক এনেদৰে আজি পবিত্ৰ দিনটোত এইসকল ছাত্ৰ ছাত্ৰীয়ে ৰাখী পিন্ধোৱা দেখিবলৈ পোৱা গৈছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আছে। কি ক'বা, কেনেকুৱা লাগিছে আজি দিনটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰশ্মি বৰুৱা। মই পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আজিৰ ৰাখী বন্ধনৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আমি আইনসকলে যে আমাক সুৰক্ষা দি আছে আৰু ঘৰত আমি সুশান্তিৰে থাকিব পাৰিছোঁ, সেইবাবে আজি পুলিচ আৰক্ষীসকলক ভাতৃ হিচাপে ৰাখী পিন্ধাবলৈ আহিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ ছাত্ৰ ছাত্ৰী সমান্তৰালভাৱে শিক্ষকসকলো আহিছে। মোৰ লগত এগৰাকী শিক্ষক আছে, যদি সম্ভৱ হয় কি ক'ব, এক ব্যতিক্ৰমী প্ৰচেষ্টা। যিহেতু আৰক্ষী বিষয়াসকল নিজৰ কৰ্তব্যৰ খাতিৰত বাহিৰত থাকে, তেওঁলোকে আচলতে নিজৰ ভাতৃ ভগ্নীৰ পৰা বহু আঁতৰত থাকে, কিন্তু আজি এই বিশেষ দিনটোত আপোনালোকৰ এক বিশেষ পদক্ষেপ, কি ক'ব? হয়, যি সময়ত আচলতে আমি কেতিয়াবা সুখ নিদ্ৰামগ্ন হৈ থাকোঁ, আমাৰ সুৰক্ষাৰ বাবে আৰক্ষী প্ৰশাসনৰ লোকসকলেই হওক বা সেনাবাহিনীৰ লোকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। আৰু সেইবাবে তেওঁলোকক বিভিন্ন আমাৰ উৎসৱ পাৰ্বণবিলাকত কেতিয়াবা তেওঁলোক আনন্দৰ পৰা বঞ্চিত হ'বলগীয়া হয়। তেওঁলোকে যাতে এই আনন্দৰ পৰা বঞ্চিত নহয়, সেইবাবে এই পবিত্ৰ ৰাখী বন্ধনৰ দিনটোত আমি পংকা ৰূপৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে আহি তেওঁলোকক এই কৰ্মস্থলীতে আজি ভাতৃ হিচাপে ৰাখী পিন্ধাইছে, যাতে তেওঁলোকে ইয়াতেই ভাতৃত্বৰ গৌৰৱ আনন্দ অনুভৱ কৰিব পাৰে। হয়, নিশ্চয়কৈ ভাতৃ ভগ্নীৰ এই পবিত্ৰ দিনটোত, ৰাখী বন্ধনৰ দিনটোত এনেদৰে এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গ'ল নুমলীগড় আৰক্ষী থানাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।